নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ৰাতিপুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। বহুত ছাত্ৰ ছাত্ৰীৰ মনত এটাই প্ৰশ্ন আহিছে যে মই পাছ কৰিমনে? আৰু আমাক বহুত ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰি জনাইছে যে এইবাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ইংৰাজী বিষয়টো অলপ টান হৈছে, যাৰ কাৰণে ফেল মাৰ্ক আহিব পাৰে। গতিকে আমাক গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিব লাগিব। গতিকে চিন্তা নকৰিবা, আজি তোমালোকক জনাই দিম যে কোনটো বিষয়ত কিমান নম্বৰকৈ গ্ৰেছ মাৰ্ক পাবা আৰু ইংৰাজী বিষয়ত কাক কিমান নম্বৰকৈ গ্ৰেছ মাৰ্ক দিয়া হ'ব। লগতে জনাম যে কিমান নম্বৰ পালে তোমালোক কি ডিভিজন আৰু কি এৱাৰ্ড পাবা। গতিকে ভিডিঅ'খন সম্পূৰ্ণকৈ চাই যাবা। গ্ৰেছ মাৰ্কৰ নিয়ম আৰ্টছ আৰু ছায়েন্স ষ্ট্ৰীমৰ একেই। যিসকলে আৰ্টছ লৈছে আৰু যিসকলে ছায়েন্স লৈছে তেওঁলোকৰ বাবে এই গ্ৰেছ মাৰ্কৰ নিয়ম একেই। আৰ্টছক যি গ্ৰেছ মাৰ্ক দিয়া হ'ব, ছায়েন্স ষ্ট্ৰীমকো সেই একেই গ্ৰেছ মাৰ্ক দিয়া হ'ব। গতিকে তোমালোকে চাই থকা ভিডিঅ'খন কিমান নম্বৰকৈ তোমালোকে গ্ৰেছ মাৰ্ক পাবা। প্ৰথমে আহিছোঁ ইংৰাজী বিষয়লৈ। তোমালোকে ইংৰাজী বিষয়ত হাইষ্ট গ্ৰেছ মাৰ্ক পাবা 10। 5ৰ পৰা আৰম্ভ কৰি তোমালোকক 10 নম্বৰ ইংৰাজী বিষয়ত গ্ৰেছ মাৰ্ক দিয়া হ'ব, যদিহে তোমালোকে বাকী বিষয়বোৰত 50ৰ ওপৰত নম্বৰ পোৱা। যদি তোমালোকে বাকী বিষয়বোৰত ভালকৈ লিখিছা, তোমালোকে ইংৰাজী বিষয়ত 5ৰ পৰা 10 নম্বৰ গ্ৰেছ মাৰ্ক পাবা। আৰু যদি তোমালোকে ইংৰাজী বিষয়টো অলপ বেয়া হয়, তোমালোকক কেনেবাকৈ হ'লেও গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিয়া হ'ব। তাৰপিছত আহিছোঁ এছামিজ বিষয়লৈ। তোমালোকে এছামিজ বিষয়ত একেই গ্ৰেছ মাৰ্ক পাবা, 5ৰ পৰা 10। আৰ্টছেও যি পাব, ছায়েন্সেও সেই একেই পাব গ্ৰেছ মাৰ্ক। যদি তোমালোকে বাকী বিষয়বোৰত বেছিকৈ নম্বৰ পোৱা, তেনেহ'লে তোমালোকক এছামিজ বিষয়তো গ্ৰেছ নম্বৰ দি পাছ কৰাই দিয়া হ'ব। 5 বা 10 নম্বৰ তোমালোকে গ্ৰেছ মাৰ্ক পাবা। ইয়াৰ লগত জনাইছোঁ তোমালোকে বাকী বিষয়বোৰত কিমান নম্বৰকৈ গ্ৰেছ মাৰ্ক পাবা। তোমালোকে বাকী বিষয়বোৰত গ্ৰেছ মাৰ্ক পাবা 5। তোমালোকে হাইষ্ট গ্ৰেছ মাৰ্ক পাবা বাকী বিষয়বোৰত ইংৰাজী আৰু এছামিজ বাদে তোমালোকে বাকী বিষয়বোৰত 5 নম্বৰ গ্ৰেছ মাৰ্ক পাবা। গতিকে আজি ৰাতিপুৱা 9 বজাৰ লগে লগে তোমালোকে ফলাফল লাভ কৰিবা। গতিকে যিসকলে ফলাফলৰ বাবে বাট চাই আছে তেওঁলোকে কমেণ্টত লিখা ৱেইট ফৰ ৰিজাল্ট। আৰু এতিয়া জনাম যে তোমালোকে কিমান নম্বৰ পালে কি ডিভিজন আৰু কি এৱাৰ্ড পাবা। এই বিষয়ে আমি আগতীয়াকৈ ভিডিঅ' বনাইছিলোঁ, তোমালোকে এই ভিডিঅ'ৰ কমেণ্ট আৰু ডেছক্ৰিপশ্যনত পাবা, নহ'লে আই কাৰ্ডত পাই যাবা। তোমালোকে ভিডিঅ'খন চাই লোৱা। আৰু ৰিজাল্ট ঘোষণাৰ পিছত কেনেকৈ চাবা ফলাফল আমি ভিডিঅ' লৈ আহিছোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখা। তোমালোকে জানিব পাৰিবা যে কেনেকৈ ৰিজাল্ট চাব লাগিব।